মই ডক্টৰ অঞ্জন কুমাৰ শইকীয়া মই গুৱাহাটীত আজি 30 বছৰে বিভিন্ন ডাঙৰ ডাঙৰ হস্পিটেলত গেষ্ট্ৰন্টলজি আৰু লিভাৰ বিশেষজ্ঞ হিচাপে কাম কৰি আছোঁ আৰু লগতে পেংক্ৰিয়াছ আৰু অন্যান্য যেনেকৈ কলাইটিছ আদি বিভিন্ন ৰোগৰ চিকিৎসা কৰি আছোঁ আৰু চিকিৎসা কৰি যথেষ্টখিনি অভিজ্ঞতা অৰ্জন কৰিছোঁ মই এই মুহূৰ্তত মানকাছাৰ জিলাৰ হাটশিঙিমাৰীত আহি পালোঁ ইয়াতে ষ্টাৰ কেয়াৰ মেডিকেল আছে এই ষ্টাৰ কেয়াৰ মেডিকেলত মই অহাকালি পেচেণ্ট চাম সেইকাৰণে মই এই মানকাছাৰ জিলাৰ হাটশিঙিমাৰীবাসী ৰাজাবালা লালমাটি মানকাছাৰ কালাপানী ফুলবাৰী আদি বিভিন্ন ৰাইজক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ যদি কিছুমান প্ৰব্লেম মই অলপ আভাস দিছোঁ যেনেকৈ গেষ্ট্ৰিক বুলি কৈ থাকে আপোনালোকৰ গেছৰ যদি প্ৰব্লেম আছে বা আপোনালোকৰ যদি লিভাৰৰ প্ৰব্লেম আছে পেংক্ৰিয়াছৰ প্ৰব্লেম আছে বা গেষ্ট্ৰিক মানে কি বুজায় গেষ্ট্ৰিক হৈছে আপোনাৰ বুকু জ্বলা পোৰা কৰা ভোক নলগা টেঙা পানী উগাৰ আহি থকা আৰু বুকুৰ ওপৰ ফালটো জ্বলা পোৰা কৰে পেটৰ বিষ হোৱা আৰু সেই বিষটো পিঠিৰ ফালে যায় এনেকুৱা ধৰণৰ যদি অসুবিধা আছে বা লিভাৰত বহুত মানুহে মদ বা মাদক দ্ৰব্য অন্যান্য বস্তু সেৱন কৰি পেলাই যদি লিভাৰটো বেয়া হৈছে পেটত পানী জমা হৈছে ভৰি ফুলিছে গাত বিভিন্ন ধৰণৰ দাগ পৰিছে কলা কলা দাগ পৰিছে বা ৰঙা ৰঙা গুটি উঠিছে এইবিলাক লিভাৰ বা ফেটি লিভাৰৰ লক্ষণ যদি আপোনালোকে আল্ট্ৰাছনিকগ্ৰাফি কৰোঁতে ফেটি লিভাৰ পাইছে তেতিয়াহ'লে আহিব মই মোৰ লগত কিছুমান ইনষ্ট্ৰুমেণ্ট লৈ ফুৰোঁ যিবিলাক আপুনি সহজলভ্য নহয় ডাঙৰ ডাঙৰ হস্পিটেলতো সেইবিলাক উপলব্ধ নহয় মই আগতে মেনশ্যন কৰিছোঁ মই GNRC হস্পিটেলত লিভাৰ আৰু হেপাট'বিলিয়াৰী যিটো চায়েন্স তাৰে ডাইৰেক্টৰ হিচাপে কাম কৰিছোঁ 3 বছৰ হায়াত হস্পিটেলত কাম কৰিছোঁ 3 বছৰ লিভাৰ আৰু গেষ্ট্ৰিকৰ স্পেচিয়েলিষ্ট হিচাপে আৰু এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে বৰ্তমান মই গুৱাহাটী মেডিচিটি আদিত্য আৰু গুৱাহাটী মেট্ৰ' হস্পিটেলত গেষ্ট্ৰন্টলজি ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ গতিকে মই আপোনালোকৰ ওচৰলৈ অনেকখিনি বাট কৰি আহি পাইছোঁ গতিকে মই আশা কৰিম আপোনালোক উপকৃত হ'ব কাৰণ এই মেচিনবিলাকৰ হৈছে এণ্ডোস্কপি কলনস্কপি ছিগমইডস্কপি ফাইব্ৰ' স্কেন আৰু হাইড্ৰজেন বেছ টেষ্ট এইকেইটা আপোনালোকৰ ইয়াত আমি কনচেশ্যনেল ৰেটত আমি ইয়াত কৰিম যিহেতু অসমৰ বিভিন্ন প্ৰান্তত বহুত দুখীয়া মানুহ আছে আৰু ইয়াত সাধাৰণতে অলপ আমি কম পইচাত যদি আপোনালোকৰ ঘৰৰ দুৱাৰ মুখত আমি কামখিনি কৰি দিব পাৰোঁ তেনেহ'লে মই ভাবোঁ আপোনালোক উপকৃত হ'ব এট দ্য ছেইম টাইমছ I also want to tell the Meghalaya people, its nearest place is Meghalaya. The Meghalaya people also can come. I also tell them to come or request them to come to me. And for them, there may be language problem. I just give delivering my speech in Assamese. But in English also I want to tell you that you come tomorrow at 8 a.m. to Star Care Medical at Hattshingimari and come on empty stomach so that I can do the procedures. So for you also, those who are having gastric problem, that means if you have heartburn, if you have a burping, if you have something choking feeling, something stuck up in the neck area, or if you have pain in the abdomen which radiates towards the back side,
And if you have loose motion, or if you have bleeding piles, or if you have something bleeding per rectum, or if you have pain abdomen, if you have fatty liver, then you can come. You can see me tomorrow. We are bringing very good instruments like fibroscan, endoscopy, colonoscopy, and hydrogen breath test. And we can do many more tests also, small tests. So you all are welcome tomorrow morning at 8 o'clock to the Star Care Medical at Satsingmari. Thank you all. ধন্যবাদ। আমাৰ এই ষ্টাৰ কেয়াৰ মেডিকেল হাটশিঙিমাৰীত আজি গুৱাহাটীৰ পৰা বিশিষ্ট ডক্টৰ অঞ্জন শইকীয়া গেষ্ট্ৰলজি ডক্টৰ আহি পাইছে। অহাকালি ৰাতিপুৱা 8টাৰ পৰা 2টালৈ আমাৰ এই হাটশিঙিমাৰী ষ্টাৰ কেয়াৰ মেডিকেলত ৰোগী চাব। যদি আপোনালোকৰ কোনোবাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম বা পেটৰ যিকোনো সমস্যাত ভুগি আছে তেনেহ'লে অতি সোনকালে আহি নাম লগাওক। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।